হেল্ল' বন্ধুসকল, আজি আপোনালোকক মই কেনন পিক্সমা G2000 নামৰ প্ৰিণ্টাৰটোৰ 7বাৰ ব্লিংকিং হোৱা প্ৰব্লেমটো কেনেদৰে সলভ কৰিব পাৰি তাৰ ভিডিঅ'টো আপোনালোকক দেখাই আছোঁ। সেয়া চাওক, মই প্ৰিণ্টাৰটো অন কৰিছোঁ। অন কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে এইটো ব্লিংকিং হৈ আছে ইয়াতে, আৰু এইটো কেনেদৰে সলভ কৰিব পাৰি তাৰ কাৰণে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক। প্ৰথমতে বন্ধুসকল, আমি এইটো অফ কৰি দিলোঁ। এতিয়া আমি ইয়াতে থকা ষ্টপ বুটামটোত প্ৰেছ কৰি পাৱাৰ বুটামটোত অন কৰি তাৰপিছত ষ্টপ বুটামটো আমি লাহেকৈ এৰি দি ষ্টপ বুটামটো পুনৰ 5বাৰ আমি প্ৰেছ কৰিম। 1 2 3 4 5। তাৰপিছত পাৱাৰ বুটামটো আমি ৰিলিজ কৰি দিম। প্ৰিণ্টাৰটো একিছে ইয়াৰ পিছত পুনৰ আমি ষ্টপ বুটামটো 4বাৰ প্ৰেছ কৰি পাৱাৰ বুটামটো এবাৰ প্ৰেছ কৰি দিম।